অসমীয়া সমাজ আৰু সত্ৰীয়া সংস্কৃতিত ভাগৱত ভ্ৰমণ বা ভাগৱত সমদল এক আধ্যাত্মিক আৰু পবিত্ৰ পৰম্পৰা। ইয়াৰ মূল তাৎপৰ্য ভগৱানৰ নাম, মহিমা আৰু জ্ঞান সকলো স্তৰৰ লোকৰ মাজলৈ প্ৰসাৰিত কৰা। ভাগৱত ভ্ৰমণৰ আধ্যাত্মিক আৰু সামাজিক তাৎপৰ্যসমূহ হ'ল জনসাধাৰণৰ মাজত ভগৱানৰ উপস্থিতি, ভাগৱতক স্বয়ং শ্ৰীকৃষ্ণৰ স্বৰূপ বুলি গণ্য কৰা হয়। ভ্ৰমণৰ জৰিয়তে প্ৰতিখন গাঁও, প্ৰতিখন নগৰৰ ঘৰ, কলনীৰ মানুহৰ পদূলিলৈ নিয়া হয়, যাতে সকলোৱে ঘৰতে বহি বা পদূলিলৈ আহি ভগৱন্তৰ আশীৰ্বাদ লাভ কৰিব পাৰে আৰু পদূলিলৈ আহি সকলোৱে সভক্তিৰে সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰে। আৰু সামাজিক ঐক্য আৰু সম্প্ৰীতিৰ ক্ষেত্ৰতো এই শোভাযাত্ৰাই এক উল্লেখযোগ্য অৱদান আছে। শোভাযাত্ৰাত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰে আৰু ই মানুহৰ মাজত মিলা-প্ৰীতি আৰু একতা গঢ়ি তোলে। আৰু ভাগৱত ভ্ৰমণৰ সময়ত নাম, কীৰ্তন, হৰিধ্বনি, শংখ, ঘণ্টা বজাই যোৱা হয় আৰু গতিকে চাৰিওফালে পৰিৱেশটো পবিত্ৰ আৰু আধ্যাত্মিক কৰি তোলে। শ্ৰীমন্ত শংকৰদেৱে ভাগৱতখন অসমীয়াত অনুবাদ প্ৰকাশ কৰিছিলে আৰু ভাগৱত ভ্ৰমণে এই মহান গ্ৰন্থ আৰু বৈষ্ণৱ ধৰ্মৰ বাৰ্তা সমাজৰ প্ৰতিজন ব্যক্তিৰ মাজলৈ লৈ যায়। সেয়েহে ভাওনা সবাহৰ আগতে ৰাতিপুৱা এই ভাগৱত ভ্ৰমণ এক তাৎপৰ্যপূৰ্ণ ধাৰ্মিক অনুষ্ঠান আৰু আজিও আমাৰ কলনীত এনেকৈ ভাগৱত ভ্ৰমণ কৰোৱা হয় সভক্তিৰে। আমিও এই অনুষ্ঠানত আছিলোঁ। বলক বাকী কাৰ্যসূচীলৈ আমি যাওঁ। পূৰ্ণ হওক আৰু যিসকলে শিক্ষা দীক্ষা আছে তেওঁলোকৰো কিবাখিনি যদি বাধা বিঘিনি আছে এই সেৱাৰ যোগেদি সমস্তখিনি লাভ কৰক, সমস্ত বাধা বিঘিনি দূৰ হওক, এই অন্তে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা। কৃষ্ণ হৰি ভগৱন্তই কৃপা কৰক, সন্তানটোৰ সৈতে তেখেতসকলৰ সাংসাৰিক জীৱন কুশল হওক, কল্যাণ হওক, এই ভগৱন্তৰ চৰণত প্ৰাৰ্থনা। আনন্দ কৰিলে ভেটি ৰাম ৰাম মত শংকৰে থাপনা পাতিলে খগতে একান্ত ভকত সহস্ৰই নামঘৰৰ সদস্য সমস্ত
নিশ্চয় তেৰাসকলৰ পুত্ৰ কন্যা সকলৰ সম্বন্ধিতে শ্ৰীমদ ভাগৱতৰ আগত সেৱা পাতি ধৰিছে। সেৱাৰ ফলভাগী কৰক সমস্ত জনৰ সুফল কল্যাণ হওক, সুফল লাভ হওক, শিক্ষা দীক্ষা কোনোবাখিনি যদি বাধা বিঘিনি আছে সমস্তখিনি নাশ হয়, সমস্ত জনৰে উন্নতি সাধন হওক, এই হনুমন্তৰ চৰণ প্ৰাৰ্থনা। কৃষ্ণ হৰি ৰাম। শ্ৰীমন্ত আনন্দ কৰিলে মুখে হৰি নাম ৰাম ৰাম গোবিন্দ প্ৰেম অমিত নদী বহে চাৰি পুৰুষ তাহাৰ নিজৰা হৰি নামে মূল হে ৰাম ৰাম শ্ৰীমন্ত শংকৰে স্থাপনা পাতিলে গুণ সকলোৱে মংগল হওক। হৰি ৰাম। সেৱাৰ সুফল লাভ হওক। ৰাম বাসীৰ ধৰিছে। ভাগৱত সেৱাৰ সুফল লাভ হওক আৰু তেৰাসকলে জীৱনে কামনা কৰি সেৱাৰ প্ৰতি ধৰিছে। মনোভাৱ পূৰ্ণ হওক। সকলোকে সেৱা মুক্তি কৰিছে। আৰু কোনোবাখিনি বাধা পৰুৱা
সেৱাভাগী জনগোষ্ঠীয়ে যদি আমি সেৱা সমস্ত সেৱাভাগী অৰ্পণ কৰোঁতে কোনোবাখিনি গুৰু স্থানত ভগৱানৰ স্থানত অপৰাধ হয় সৰ্বপৰাধখিনি বৈকুণ্ঠপুৰী হ'লে মহাভাগৱতে মনোক্ষণ কৰি আৰু ভকত মনোক্ষণ কৰি প্ৰভুৰ চৰণ তলত ঠাই দিব লাগে আমি প্ৰাৰ্থনা আৰম্ভ তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো পাই তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো পাই শ্ৰীমতে সেৱাত ৰহিব কৰোণা কৰিতে কৰিছো আজি নামঘৰৰ আমাৰ বৰসবাহ আছে নাম ভাওনা ৰাতিলৈ ৰাতিপুৱা ভাগৱত ভ্ৰমণ হ'ল এতিয়া নামলৈ গৈ আছোঁ ভগৱন্ত প্ৰভুৱে সকলোৰে মংগল কৰক তাৰে কামনা কৰিছোঁ ভগৱানে সকলোৰে কৃপা কৰিব কৃষ্ণ ডাঙৰ কাম কৰি দিলোঁ আপোনাক মই আপোনাক ডাঙৰ কাম এটা কৰি দিলোঁ কি বা কেনেকৈ ডাঙৰ কাম কৰিলোঁ ভকতৰ লগত কোনো বহা নাছিল মই আৰম্ভণিৰ পৰা সামৰণিলৈকে ঠিকে মই কিন্তু ভকত সংগ এৰা নাই বঢ়িয়া মই অকণমান গৈ ঘৰত হেৰি হ'লোঁ নাই মই কিন্তু ছাৰ একদম মানে সমাজ বঢ়িয়া বঢ়িয়া